হয়, আমাৰ সন্তলী চৌধুৰী পাম গাঁও পঞ্চায়তৰ অন্তৰ্গত। তো মধ্য হেলহতি জহিৰুল হক ছাৰৰ আৰু যি END মথাউৰি সংযোগী এটা ফুটব্ৰিজ নিৰ্মাণ কৰিছিলে। এই ফুটব্ৰিজ নিৰ্মাণ কৰিছিলে ব্যাপক দুৰ্নীতি কৰি, যেনে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্নীতি সংগঠিত কৰি ভোজন পৰিমাণৰ ধন গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু GPC সকলে এই টকা আত্মসাৎ কৰিছিলে। তো যাৰ ফলত এই নিম্নমানৰ সামগ্ৰীৰে যি নিৰ্মাণ কৰিছিলে ফুটব্ৰিজ নিৰ্মাণ কৰাৰ ফলত 1 বছৰ নোহোৱাতে এই জৰাজীৰ্ণ অৱস্থা হৈছিলে। বানপানী ইয়াতে হয়, কিন্তু তাৰ তুলনায় মানে এই যি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলে, যাৰ ফলত মানে জহি খহি গৈছে, অচল অৱস্থা হৈছে। এয়া হ'ল মথাউৰি আৰু উত্তৰ চেলেচুটি গাঁৱৰ সংযোগী। ইয়াতে দৈনিক 1000-2000 মানুহ কমেও অহা যোৱা কৰে। তো এই ক্ষেত্ৰত চৰকাৰী বিষয়াসকলেও মানে দুৰ্নীতি সংগঠিত কৰিছিলে, যাৰ ফলত এনেকুৱা মানে জৰাজীৰ্ণ অৱস্থা হৈছে। হয়, এই যি ফুটব্ৰিজ, এই ফুটব্ৰিজ যেতিয়া মানে ইয়াতে এটা সৰু খাল আছে, এই খালেদি যেতিয়া বানপানীৰ সৃষ্টি হৈছিলে, এই বানপানীৰ ফলত কিছুমান মেটেকা আহিছিলে, অহাৰ ফলত এই ব্ৰিজত লগত আবদ্ধ হৈ পৰিছিলে। তেতিয়া মানে উপক্ৰম হৈছিলে, এই ব্ৰিজটো ভাঙি যোৱাৰ ছিঙি যোৱাৰ উপক্ৰম হৈছিলে। তেতিয়া ইয়াৰে কিছুমান সচেতন যিবিলাক মানুহ আছে, তেওঁলোকেই মানে এই ব্ৰিজখন উঠি পৰি লাগিছিলে উদ্ধাৰ কৰিবলৈ, যাৰ ফলত মানে সম্পূৰ্ণ জহি খহি যোৱা নাই। তো নেক্সট টাইম যে যাব তেনেকুৱাও কোনো মানে গ্যাৰাণ্টিও নাই যে যাব পাৰে আকৌ। হয়, এই ৰাস্তাৰে কমেও 10-15খন গাঁৱৰ মানুহ একমাত্ৰ এইটো ৰাস্তাৰে অহা যোৱা কৰিব লাগে। এই ৰাস্তাৰে চমৰীয়া বকো গুৱাহাটীলৈ যাব পাৰি। কিন্তু এই নিৰ্মাণ কাৰ্য যেতিয়া আৰম্ভ কৰিছিলে, তেতিয়া ব্যাপক দুৰ্নীতি যেতিয়া আৰম্ভ হৈছিলে, তেতিয়া স্থানীয় গাঁৱৰ কিছুমান মানুহ, যেনেকৈ আমিও প্ৰতিবাদ কৰিছিলোঁ যে ইয়াৰ কামখিনি ভাল হ'ব লাগে, কিন্তু এইখিনি কথা পঞ্চায়তৰ সভানেত্ৰী আৰু এই কামৰ দায়িত্বত যিজনে আছিলে সভাপতি পাতিছিলে, আৰু ব্লগৰ যি GPC তেওঁলোকে যি কাণসাৰ কোনো গুৰুত্ব দিয়া নাছিলে ৰাইজৰ অভিযোগ, তথাপিও এই দুৰ্নীতি কৰি কামখিনি কৰি গৈছিলে, যাৰ ফলত এনেকুৱা জৰাজীৰ্ণ অৱস্থাত আজি হৈ আছে। তো এনেকেই কমেও 10-15খন গাঁৱৰ ৰাইজ আজি ভুক্তভোগী এওঁলোকৰ দুৰ্নীতিৰ কাৰণে। এই ক্ষেত্ৰত মই জিলা উপায়ুক্ত ডাঙৰীয়ানী বাইদেউক আৰু আমাৰ মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ যে আমাৰ যি এই মূল ৰাস্তাৰ যি মাজত যি ফুটব্ৰিজ নিৰ্মাণ কৰিছিলে, এই সমগ্ৰ ঘটনাত তদন্ত কৰি আৰু ইয়াতে স্থায়ী সমাধানৰ বাবে এটা পকী ব্ৰিজ নিৰ্মাণ কৰিবলৈ ৰাইজৰ হৈ মই দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ।